আমার দোলারাই গুদি বাথৌ আফাদর 11তম যেটো বছরিকা অধিবেশন আমার ওদালগুৰি জিলাৰ রাঙাগড়া যেটো গেলেগ্ৰা ফোটাৰ ইয়াত যোৱা 31 জানুৱাৰী 1 আৰু 2 ফেব্ৰুৱাৰী 2025 আমাৰ 3 দিনৰ কাৰ্যসূচী ইয়াত আৰম্ভ হৈছিল। এই হিচাপে ইয়াত আমি যেনেকৈ আশা কৰিছিলোঁ নেপালৰ পৰা প্ৰতিনিধি ইয়াত আহিছে, নাগালেণ্ডৰ পৰা ইয়াত প্ৰতিনিধি আহিছে আৰু অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ 2000কৈ অধিক প্ৰতিনিধি ইয়াত যোগদান কৰিছিলে। এই হিচাপে আমাৰ কাৰ্যসূচী মতে আমাৰ যি আলোচনা চক্ৰ বিশেষভাৱে আমাৰ আলোচনা চক্ৰত গুৱাহাটী ইউনিভাৰ্চিটিৰ ডক্টৰ ভূপেন নাৰ্জাৰী ছাৰ তেখেতে আহিছিলে আৰু সেই ঠিক তেনেকৈ আমাৰ কোকৰাঝাৰ ফালৰ পৰা ইতিমধ্যে ডক্টৰ বিপুল চন্দ্ৰ বসুমতাৰী কমাৰ্চ কলেজৰ তেখেতে এছ'চিয়েট প্ৰফেচাৰ আৰু আমাৰ UN ব্ৰহ্ম ভকেশ্যনেল হাইস্কুলৰ হেডমাষ্টাৰ অৰাইতা ব্ৰহ্ম তেখেতসকলে আহিছিলে। আলোচনা চক্ৰত তেখেতসকলে অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ লগতে আমাৰ যে অধিবেশন ইয়াৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমাৰ বিশেষভাৱে আজি কিছু মুহূৰ্তৰ আগত আমাৰ BTCৰ বৰ্তমান যেটো বড়োলেণ্ড চৰকাৰ মুৰব্বী প্ৰমোদ বড়ো তেখেতে আহিছিলে, তেখেতে বক্তব্য ৰাখিছে সুন্দৰভাৱে। তেখেতে আমাৰ বাথৌ ধৰ্ম সম্পৰ্কে তেখেতেও নিজৰ যেটো মন্তব্য আগবঢ়াইছে। তথাপি তেওঁৰ বক্তব্যৰ মাজেদি আমি ইতিমধ্যে গম পাইছোঁ আমাৰ যেটো হিষ্ট্ৰিক সংকোচ খেৰাই তাত তেখেতৰ ফালৰ পৰা অৰ্থাৎ বড়োলেণ্ড চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে আমাৰ তাতে কমিউনিটি হল নিৰ্মাণ কৰিবৰ কাৰণে 50 লাখ ইতিমধ্যে তেখেতে অনুমোদন দিছিলে। আজি আকৌ ঘোষণা কৰিছে ইতিমধ্যে আকৌ তাত আৰু নিৰ্মাণ কৰিবলগীয়া যিবিলাক বাকী কাম আছে তাত ব্যৱহাৰ কৰিবৰ কাৰণে তেখেতে আকৌ 50 লাখ টকা সংকোচৰ কাৰণে আকৌ অনুমোদন দিব বুলি তেখেতে ঘোষণা কৰিছে। তাৰ বাদেও বিভিন্ন পৰ্যায়ৰ যিবিলাক আমাৰ যেটো প্ৰজেক্ট আছে এই প্ৰজেক্টবিলাক প্ৰজেক্টবিলাক সম্পূৰ্ণ কৰিবৰ কাৰণে আৰু অন্য আৰ্থিক অনুদান হিচাপে 1 কোটি তেখেতে আগবঢ়াব বুলি তেখেতে ঘোষণা কৰিছে। আৰু বৰ্তমান আমাৰ যেটো কোকৰাঝাৰৰ যেটো হাইৱেৰ ওচৰত আমাৰ কাৰিগাঁও বুলি কওঁ, কাৰিগাঁও যেটো আমাৰ পবিত্ৰ স্থান, আমাৰ তাত বাথৌ থানচালি আছে, খেৰাইচালি আছে, তাত ইতিমধ্যে আমি 2 কোটিৰ এটা প্ৰজেক্ট অনুমোদন পাইছিলোঁ, কিন্তু ইতিমধ্যে তেখেতে 1 কোটি ৰিলিজ দিছে। সেই হিচাপে আমাৰ অনতিপলমে আমাৰ যেটো নিৰ্মাণ কাৰ্য এইটো সম্ভৱ হ'ব। আৰু ইয়াৰ বাদেও তেখেতে যেটো ঘোষণা কৰিছে আমাৰ যেটো দোলাৰাই গুদি বাথৌ আফাদ আমাৰ খেৰাই এইটো খুব গুৰুত্বপূৰ্ণ। খেৰাই যেটো পৰম্পৰা, এই খেৰাই যেটো পৰম্পৰা এইটো পৰ্যায়ক্ৰমে উন্নত ধৰণৰ কৰি লৈ যাবৰ কাৰণে তেখেতে বিশেষভাৱে আৰ্থিক অনুদান দিব বুলি তেখেতে ঘোষণা কৰিছে। আমি আদৰণি জনাইছোঁ তেখেতলৈ। গুদি বাথৌৰ আমাৰ 11 সংখ্যক বাৰ্ষিক অধিৱেশন এই কাজিয়ামাটিত চলি আছে আৰু আজি ইয়াত মই উপস্থিত হৈ আমাৰ গুদি বাথৌৰ কেন্দ্ৰীয় নেতৃত্ব আৰু ইয়াত উপস্থিত হোৱা সকলো প্ৰতিনিধিসকললৈ মোৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। আৰু বড়ো জনগোষ্ঠীৰ সকলোতকৈ পুৰণি ধৰ্ম বা এই অঞ্চলৰ সকলোতকৈ পুৰণি ধৰ্মটোৱে হৈছে বাথৌ ধৰ্ম। এই বাথৌ ধৰ্ম আমাৰ বড়োসকলৰ এটা প্ৰিমিটিভ এটা অৱস্থাৰ পৰাই আমাৰ মানুহবিলাকে পালন কৰি আহিছে আৰু আজিৰ সময়তো যেনেকৈ আগতে ট্ৰেডিশ্যনেলি কৰি আহিছে, বিভিন্ন নিয়ম নীতিৰ মাজেৰে কৰি আহিছে, আজিও কৰি আছে। আৰু সেইকাৰণে আজি বাথৌৱে আমাৰ বাথৌৰ লগত খেৰাই আছে। এই বাথৌ খেৰাই আমাৰ আইডেণ্টিটি কালচাৰটো প্ৰিজাৰ্ভ কৰাত সহায় কৰিছে। বড়োসকলে যদি বাথৌটো পাহৰি গ'লহেঁতেন, খেৰাইটো পাহৰি গ'লহেঁতেন, আমাৰ আধাতকৈ বেছি আমাৰ সংস্কৃতিটো আমি পাহৰি গ'লোহেঁতেন। গতিকে বড়োৰ যিটো পৰিচয় অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত আমাৰ বাথৌ ধৰ্ম আৰু খেৰাইৰ বহুত ডাঙৰ এটা অৱদান আছে। আজিৰ সময়ত এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সময়তো আমাৰ বাথৌ ধৰ্মৰ নেতৃত্বই আমাৰ যি ৰীতি নীতি সংস্কৃতিটো বচাই ৰখাৰ কাৰণে বিভিন্ন কষ্টৰ মাজেৰে কাম কৰিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। যোৱা বছৰ আমি সংকোচ খেৰাই বুলি আমাৰ সংকোচ নদীৰ পাৰত এটা চেণ্টাৰ ডেভেলপ কৰি আছে আমাৰ গুদি বাথৌৰ পৰা। তেখেতসকলক আমি 50 লাখ টকা দিছিলোঁ বিভিন্ন কাম কৰাৰ কাৰণে। এই বছৰ 50 লাখ দিছোঁ আৰু অহা বছৰ আৰু 1 কোটি টকা দিব বিচাৰিছোঁ, যাহাতে তেখেত
সকলে বিভিন্ন ইনষ্টিটিউচনেল পৰ্যায়ত লৈ যাই পেলাই ইয়াৰ যিটো ৰীতি নীতি সাংস্কৃতিবিলাক আহি থকা প্ৰজন্মকো যাহাতে ভালকৈ শিকাব পাৰে জনাব পাৰে আৰু বিভিন্ন দিশবিলাক যাহাতে তাতে সংৰক্ষণ কৰিব পাৰে ইয়াৰ কাৰণে বিটিআৰ চৰকাৰৰ পৰা আমি এই পদক্ষেপটো ল'বলৈ সিদ্ধান্ত লৈছোঁ গুডি বাথৌ আৰু বড়ো যুৱ প্ৰজন্মক মই গুডি বাথৌ বা যিকোনো ধৰ্মৰ দ্বাৰা বা আধ্যাত্মিক চৰ্চাৰ দ্বাৰাই মানুহ এজনৰ মন পবিত্ৰ হয় আৰু এজন মানুহ পবিত্ৰ হোৱা মানে পৰিয়াল পবিত্ৰ হোৱা বা পৰিয়াল সঠিক পথত আগবাঢ়িব পাৰে তেনেকুৱাই সমাজখনো আগবাঢ়ি নিব পাৰে আমাৰ বিভিন্ন ধৰ্মত আমি চৰ্চা কৰা সকল বৰ্তমান সময় আহিছে যে আহি থকা প্ৰজন্মক আমি এই ৰীতি নীতি সাংস্কৃতিবিলাক জনাব লাগিব ভাল কি বেয়া কি সেই কথাটো জনাব লাগিব পাপ কি পুণ্য কি এইটো জনাব লাগিব কাৰণ বহুত শিক্ষা লোৱা মানুহো কেতিয়াবা ভুল কৰে গতিকে সমাজখন যদি এটা ডিসিপ্লিনৰ মাজৰে যাব লাগে আমি মানৱ জাতি হিচাপে যদি এটা ডিসিপ্লিনৰ মাজত যাব লাগে ধৰ্মৰ বিভিন্ন শিক্ষাবিলাক ধৰ্মৰ বিভিন্ন টিচিংবিলাক আমাৰ নতুন প্ৰজন্মক দিব লাগিব আজিৰ সময়ত ড্ৰাগছ আহিছে মদ ভাং জুৱা বিভিন্ন সোশ্যাল মিডিয়া বিভিন্ন পৰিৱেশবিলাক আহিছে য'ত আমাৰ যুৱ প্ৰজন্মক কেতিয়াবা বিভিন্ন সমস্যাত পেলাব বিচাৰে সো সেই সকলো দিশৰ পৰা যাহাতে আমাৰ নৱপ্ৰজন্ম বা যুৱ প্ৰজন্মক যদি আমি উদ্ধাৰ কৰিব লাগে তেখেতসকলক অলপ আধ্যাত্মিক চৰ্চাৰ লগত জড়িত কৰিব লাগিব তেতিয়াহে গম পাব ভাল কি বেয়া কি গতিকে আজি গুডি বাথৌ বা আমাৰ বাথৌ ধৰ্মৰ নেতাসকলে এই কামটো কৰি আছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আজি ইয়াত আমাৰ বাথৌ ধৰ্মৰ আমাৰ বাথৌ পৰিচালনা কমিটি আছে দলাৰে বাথৌ মানে গুডি মানে আফাদ বুলি তেওঁলোকৰ কনফাৰেন্স আছিলে আৰু ইয়াৰ লগতে তেওঁলোকে কেৰাই পূজাও মানে কৰাৰ কাৰণে কিবা লৈছে গতিকে ইয়াত আহিলোঁ ভাল লাগিল সবকে পালোঁ এটা ধাৰ্মিক পৰিৱেশ ইয়াত হৈ আছে আৰু ধৰ্মৰ আলোচনা হৈ আছে বড়ো বাথৌ ধৰ্ম এটা সনাতন ধৰ্ম এই পৃথিৱীত যিমান পুৰণা ধৰ্ম আছে তাৰ ভিতৰত বাথৌ ধৰ্মও এটা আৰু এই বাথৌ ধৰ্ম আমি আজি বুৰঞ্জীয়ে ঠুকি নোপোৱা সময়ৰ পৰা পালন কৰি আহিছে আৰু বড়োসকলৰ বিশ্বাস যে হেতুই দিয়ে মানে মানুহে মানুহৰ জীৱনটোত গটেটো পাব পাৰে হ'ব পাৰে নাই এইটো বাথৌৰ কাৰণে 60 কোটি টকা ঘোষণা কৰিছে আৰু পৰ্যায়ক্ৰমে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া দি আছে হয় অসমৰ গোটেইটো ঠিক